এই দুজন হৈছে নয়ন আৰু প্ৰীতি। নয়ন আৰু প্ৰীতিয়ে ইটোৱে সিটোক বহুত ভাল পাইছিল। ইটোৱে সিটোক বহুত ভাল পাইছিল যদিও এই কথাটো ইজনে সিজনক প্ৰকাশ কৰা নাছিল। ঐ প্ৰীতি, কোৱা ৰাহুল। কলেজৰ পৰা এক্সকাৰচন যাব নহয় কৰবাত, তুমি যাবানে নাই? জানো, এতিয়া ঘৰত সুধি ল'ব লাগিব যাব দিয়ে নে নাই। কিয় নিদিব আকৌ? তাত গ'লে বহুত ভাল লাগিব, তুমি ক'বা ঘৰত। ঠিক আছে বাৰু দিয়া। এতিয়া ব'লা ক্লাছ কৰোঁগৈ। ব'লা। ঘৰত কোনোবা আছেনে? কোন হয়? আহকচোন ভিতৰলৈ। নমস্কাৰ খুৰী। নমস্কাৰ, বলাচোন ভিতৰলৈ। খুৰী, ৰাহুল আৰু মই একেখন কলেজতে একে ক্লাছতে পঢ়োঁ, আৰু এয়া হ'ল মোৰ মা দেউতা। নমস্কাৰ দেই। নমস্কাৰ নমস্কাৰ। কওকচোন কেনেকুৱা সকামত বা আহিলে? মানে আপোনাক আমি খোলাখুলিকৈ কৈ দিওঁ, ইহঁত দুয়োটাই ইটোৱে সিটোক ভাল পায় আৰু বিয়াও হ'ব বিচাৰিছে। সেইকাৰণে আমি ভাবিলোঁ আমি আপোনালোকৰ ঘৰলৈ আহোঁ। মোৰ ল'ৰা ছোৱালী পচন্দ কৰি বিয়া পাতিব আৰু মই গম নাপাওঁ, কিন্তু আমাৰ ৰাহুলে দেখোন এই বিষয়ক লৈ মোক কেতিয়াও কোৱা নাই একো। সিও নাজানে এতিয়ালৈকে। আমি তাক ছাৰপ্ৰাইজে দিব বিচাৰিছোঁ। আৰু এটা কথা আপোনাক কৈ দিওঁ, আমাৰ ছোৱালী কিন্তু একো গুণেই নাই বুলি ক'ব নোৱাৰি, সকলো দিশতে আছে। কিন্তু এটা কথা, তাই এটা বেমাৰ আছে। বেমাৰ আছে? এলজাইমাৰ্ছ বুলি কয়। মানে এই বেমাৰটোত কিছুমান কথা পাহৰি যায়। কিন্তু আমি এই ট্ৰিটমেণ্টটো বহুত ধুনীয়াকৈ কৰি আছোঁ। আমাৰ বিশ্বাস আছে তাইৰ ভাল হ'ব। ডক্টৰে আৰু কিছুদিনৰ সময় দিছে, কিছুদিনৰ পিছতে তাই ঠিক হৈ যাব বুলি কৈছে। আপোনালোকে কি বুলি ভাবিছে হা? আমি মিডিল ক্লাছ বুলিয়ে আমি কি কোনোবা পাগল এজনীকে বিয়া পাতিব লাগিব নেকি? পইচাই সকলোবোৰ নহয়। পাহৰা বেমাৰটো আছেই যেতিয়া, কালিলৈ যদি এইটো পাহৰি যায় যে তাই এজনী বিয়া হোৱা ছোৱালী, আৰু ছোৱালী বুলিয়ে যদি ক'ৰবালৈ পলাই যায়, তেতিয়াতো তাই এইটো কথা কৈয়ে সাৰি যাব তাই যে এটা পাহৰা বেমাৰ আছে। কিন্তু তাইৰ কাৰণে যে আমাৰ সকলোৰে নাকটো কটা যাব, সেইটো মধ্যবিত্ত হ'ব পাৰোঁ, কিন্তু আমাৰো সন্মান আছে। আপুনি বয়সস্থ মানুহ আৰু ইমান কথা বুজিও পায়। আপুনি ইমান জনা বুজা মানুহজনী হৈ এনেকৈ ক'লে ভাল নালাগে। আপুনি কেনেকুৱা কথা কৈ আছে বাৰু এইবোৰ? মই সঁচা কথাই কৈছোঁ। ঐ ছোৱালী, তই যদি ৰাহুল সঁচাকৈ ভাল পাওঁ, তাৰ জীৱনটো ধ্বংস নকৰিবি। গুচি যা তাৰ জীৱনৰ পৰা। তই যদি মোৰ ল'ৰাটোৰ জীৱনৰ পৰা গুচি যাওঁ, তেতিয়া তোৰ কাৰণেও ভাল হ'ব, মোৰ ল'ৰাটোৰ কাৰণেও ভাল হ'ব। তোক মই ভৰিত ধৰিছোঁ, গুচি যা। প্ৰীতি, তোমাৰ খবৰ ভালনে? অকণমান মোক সময় দিয়াচোন, তোমাৰ লগত অলপ কথা পাতিবলগীয়া আছিলে। আজি কলেজৰ লাষ্ট দিন, প্লিজ 2 মিনিট শুনা মোৰ কথা। আই এম ফাইন, অ'কে? আৰু যি ক'বলগীয়া আছে 2 মিনিটত কোৱা। তোমাৰ লগত কথা পাতিবলৈ মোৰ একেবাৰে সময় নাই। শুনা, মোৰ মনৰ কথা এটা মই বহুত দিনৰ পৰাই কম বুলি ভাবি আছোঁ। মই কলেজৰ ফাৰ্ষ্ট ইয়াৰৰ পৰাই তোমাক ভাল পাই আহিছোঁ জানা। মই তোমাক এই কথাটো ক'বলৈ বিচাৰিছিলোঁ, কিন্তু দেখোন ক'বলৈ সাহসে গোটাব পৰা নাছিলোঁ। আজি কলেজৰ শেষৰ দিন, সেইকাৰণে আজি বহুত সাহস গোটাই তোমাক এই কথাটো ক'বলৈ আহিলোঁ। আই লাভ ইউ। তুমি মোক ভাল পোৱানে? তুমি মোৰ লগত বিয়া হ'ব বিচাৰিবানে? কি কথা ক'বলৈ আহিছা হা তুমি? মই ইমান ধনী ঘৰৰ ছোৱালী এজনী তোমাৰ নিচিনা মিডিল ক্লাছ ফেমিলিৰ ল'ৰা এটালৈ বিয়া হ'ম নেকি? তুমি কেনেকৈ ভাবিব পাৰিলা হা ৰাহুল? প্ৰীতি, ৰাহুল, তুমি মোক খং নুঠাবা। তোমাক মই এজন ভাল ফ্ৰেণ্ড বুলি ভাবিছিলোঁ, আৰু তুমি কাৰ আগত কথা কৈ আছা জানানে? আৰু বিয়াৰ কথা ক'বলৈ আহোঁতে মোৰ খৰচৰ কথাটো এবাৰ ভাবিব লাগিছিল। তোমাৰ কোনো অকাদে নাই মোক বিয়া পাতিবলৈ। তুমি জানানে মোৰ যিখন কাৰ, সেইখন কাৰত দিনত কিমান পেট্ৰল ভৰোৱা হয়? সেইখিনি পইচাৰে চাগে তোমালোকৰ ঘৰৰ এমাহৰ বজাৰহে হয়। এইবিলাক বাদ দিয়া। আৰে তুমি এটা লিপষ্টিকো কিনি দিব নোৱাৰা। মোক বিয়াৰ কথা ক'বলৈ আহিছে। চ' গেট লষ্ট। যোৱা ইয়াৰ পৰা, আৰু আগলৈ নিজৰ অকাদ চাই কথা ক'বা। প্ৰীতি, তুমি এনেকৈ ক'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি যদি ডাইৰেক্ট ভাল নাপাওঁ বুলি ক'লা হয়, তেও মোৰ শান্তি লাগিল হয়, কিন্তু তুমি ইমানখিনি কথা শুনাবা বুলি মই ভবা নাছিলোঁ। মোক ক্ষমা কৰি দিবা ৰাহুল, তুমি সুখী হোৱা। তোমাকো মই বহুত ভাল পাওঁ, কিন্তু মোৰ যিটো বেমাৰ আছে ন, তোমাৰ মায়ে মোক একচেপ্ট নকৰে, আৰু তোমাৰ মায়ে মোক তোমাৰ জীৱনৰ পৰা গুচি যাবলৈ কৈছে ৰাহুল। প্লিজ বেয়া নাপাবা।
মই নিজে কিবা এটা কৰিবই লাগিব কলেজৰ স্কলাৰশ্বিপটো পালে মই কিবা এটা ভাল চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগিব নহ'লে ইঞ্জিনিয়াৰিঙৰ কাৰণে কোৰ্চটো কৰিব লাগিব প্ৰীতি তুমি চাগে মোক ভালেই পোৱা নাছিলা সেইকাৰণে তুমি এনেকুৱা কৰিছা মইহে মিছাতে তুমি ভাল পোৱা বুলি ভাবি আছিলোঁ প্ৰীতি মই তোৰ দুখ আৰু চাই থাকিব নোৱাৰো মই কিন্তু ৰাহুলৰ আগত সকলোবিলাক কথা কৈ দিম তোক মই হাতযোৰ কৰিছো তই নকৰিবি তাৰ জীৱনটো মই ধ্বংস কৰিব নিবিচাৰো অৰিয়া এইটো জানো বেমাৰ হ'ল তোৰ দেখোন ভালেই হ'ব চা সি বিয়া পাতিব ওলাইছে মাকৰ কথা মতে তই এতিয়া এটা সকলোবিলাক কথা খুলি কৈ দে নহ'লে তই বৰ কষ্ট পাবি অ' হ'ব মই কষ্টতেই থাকিম তথাপি মই ৰাহুলৰ অশান্তি হোৱাটো নিবিচাৰো সেইদিনা সিহঁতৰ ঘৰত যাওঁতে মাকে যেনেকৈ ক'লে মোৰ অন্তৰ ভাঙি গৈছে মাকে কোৱা গোটেইখিনি কথাই ক'ম মই তাৰ আগত তোক মোৰ শপত দিছোঁ নকবি কিন্তু ক'লে মই বহুত বেয়া পাম ঠিক আছে বাৰু কিন্তু মই তোৰ দুখ সহ্য কৰিব পৰা নাই অ' তই কিমান কষ্টত আছ কালি পৰহি সি যেতিয়া বিয়া পাতিব বেলেগ এজনী ছোৱালীনী ঘৰ সোমোৱাব তই থাকিব পাৰিবি জানো হ'ব মই পাৰিম মিছা কথা তই নোৱাৰ এনেই কৈছ তই এতিয়া ব'ল ঘৰলৈ যাওঁ বহুত দেৰি হ'ল হ'ব দে ব'ল মা এতিয়া এইবোৰ বাদ দিয়াচোন মই এতিয়া বিয়া পাতিব নোখোজো নাই ৰশ্মি বহুত ধনী ঘৰৰ ছোৱালী হয় তাই দেখাই শুনায়ো ধুনীয়া ঘৰখনো ধুনীয়াকৈ চম্ভালিব পাৰিব আৰু তাইৰ কোনো বেমাৰ আজাৰো নাই তাই মোৰ কথা শুনিবই লাগিব তোক মোৰ শপত মা তুমি যে কি কথাবোৰ কৈ থকা নহয় তোক মই বেয়া ছোৱালী চাই দিম নেকি পিছত তাই বেলেগলৈ বিয়া হৈ গ'লে তাইক পাবিনে তেতিয়া মই কি বেয়া ল'ৰাটো মা মই কি বেলেগ ছোৱালী নাপাম নেকি তোৰ ছোৱালীজনী দেখিলেই পচন্দ হ'ব মই কৈছোঁ নহয় তাই কালিলৈ যাবই লাগিব আৰু একেবাৰে বিয়া ফিক্স কৰি আহিব লাগিব তুমি আৰু নহয় আহা বোৱাৰী ৰশ্মি আহা বৰ কষ্ট পাইছে চাগে তেতিয়াৰ পৰা ৰখি ৰখি কি চাই আছানো মা সেৱা এটা কৰা আকৌ সেৱা নাই নালাগে দিয়া তাই এতিয়া ভাগৰে জিগৰে আহিছে যে সেইকাৰণে আমনি পাইছে চাগে ৰশ্মি যোৱা ভিতৰলৈ যোৱা অ'কে এতিয়াহে মোৰ ভাল লাগিছে মোৰ মন পচন্দৰ যে বোৱাৰীজনী আহি ঘৰ সোমালাহি শুনা ৰাহুল আমি অহা মাহলৈ এখন ভাল ৰিজৰ্টলৈ যাম দেই ঠিক আছে দিয়া তুমি কৈছা যেতিয়া আৰু ৰশ্মি ৰাহুল কি হ'লনো মা ৰাহুল মোৰ সোণৰ চেইনডাল আৰু আঙুঠিটো পোৱা নাই গম পাইছনে মই চবতে বিচাৰিলোঁ বিচাৰি পাগল হৈ গৈছোঁ কিন্তু ক'তোৱে নাই আৰে মা ইয়াতে আছে চাগে ক'ৰবাত থলা চাগে ক'ৰবাত বিচাৰি ফুৰিছা তুমি হ'ব দিয়া মই যাব লাগে দেৰি হৈ আছে মা মোৰ এনেকুৱা লাগিছে আমাৰ ঘৰত থকা ৰামুৱে চুৰ কৰিছে নেকি কাম কৰা মানুহৰ ওপৰত কিনো বিশ্বাস কৰিব কওক কথাটো নোহোৱা নহয় ৰাতিলৈ যেতিয়া ৰাহুল আহিব তেতিয়া ৰামুক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিব আপোনালোকে এনেকুৱা বদনাম দিলে মোৰ বৰ বেয়া লাগে দুখীয়া হ'ব পাৰোঁ কিন্তু এনেকৈ মালিকৰ ঘৰৰ পৰা বস্তু চুৰ নকৰোঁ হ'ব কাম কৰা মানুহৰ কথা ভালদৰে জানো আমাৰ ঘৰখনত 3টাহে মানুহ আছে তোৰ সৈতে 4টা তই চুৰ নকৰিলে কোনে কৰিব হা এনেকুৱা কথা নক'ব মই বৰ দুখ পাইছোঁ আৰু মোক কামৰ পৰা উলিয়াই নপঠিয়াব সেইকেইটা পইচাৰে মই মোৰ মানুহজনীকো চিকিৎসা কৰি আছোঁ হ'ব লাগিলে তই 20,000 টকা বেছিকৈ লৈ যাবি তথাপি তই ঘৰৰ পৰা ওলাই যা সি চুৰ নকৰাকৈ কোনে কৰিব হ'ব দিয়া মা বাদ দিয়া সি গ'ল নহয় ভালে ভালে জুৱেলাৰীখিনি লৈ আহিলোঁ মাৰ ৰুমৰ পৰা আৰু পইচাখিনিও মায়ে ভাবি আছিলে ৰামু খুৰাই লৈছিলে কিন্তু নহয় মইহে আৰু মই কোৱাৰ মতে ৰামু খুৰা ঘৰৰ পৰা বাহিৰ কৰিও দিলে হে ৰাম কৃষ্ণ 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 মানে ইমান দিনৰ পৰা হৈ থকা চোৰবোৰ বোৱাৰীয়ে কৰি আছিলে হে ভগৱান মোৰ হাৰু আঙুঠি চেইন আৰু পইচাবোৰ মানে ৰশ্মিয়ে চুৰ কৰিছিলে এই ক'ত গৈছে মই পিছে পিছে যাওঁ বিবেক এয়া পইচা আৰু জুৱেলাৰীখিনি লোৱা ইহঁতৰ ঘৰততো আৰু বহুত বস্তু আছে লাহে লাহে মই সকলোবিলাক আনি দিম তোমাৰ হাতত কোনোবাই সন্দেহ কৰিছে নেকি সন্দেহ এতিয়াতো মই সকলোবিলাক কথাই গম পাইছোঁ
বোৱাৰী তই যে ইমান তললৈ নামিব পাৰিবি মই সপোনতো ভবা নাছিলো এইটো তোৰ মানে ভাল পোৱা ল'ৰা আজি ৰাহুলক আহিবলৈ দে মই সকলোবিলাক কথা কৈ দিম মই তোমাক ভাল পাওঁ মই তোমাকে সকলোবিলাক দিম আকৌ অহ মাই বেবি কি হলো তোমাৰ হা এনেকৈ যে মন মাৰি আছা মোৰ মাৰ ঘৰৰ পৰা অনা ডায়মণ্ডৰ নেকলেছৰ সেটটো নাই জানানে সবতে বিচাৰিলো আছো চাগে দিয়া ইয়াতে কৰবাতে ক'ত যাবগৈ মই সবতে বিচাৰিলো জানানে ক'তোৱে নাই মা তুমি তোমাৰ আলমাৰিটো খোলাচোন যিটো চাবি তোমাৰ হাততে থাকে মইতো কিবা এটা ক'বলৈ আহিছিলো হ'ব মা পিছত কৈ থাকিবা ফাৰ্ষ্ট মই যিটো কৈছো সেইটোহে ইম্পৰ্টেণ্ট চোৱাচোন মা ৰশ্মিয়ে কান্দি কান্দি কেনেকুৱা হৈ গৈছে তাতে তাই সেইটো মাকৰ ঘৰৰ পৰা অনা আছিলে ৰাহুল তই মোৰ ওপৰত সন্দেহ কৰিছ তাকো এই ছোৱালীজনীৰ কাৰণে তোৰ মাৰক সন্দেহ কৰিছ আহ মোৰ ৰুমলৈ আহ মই আলমাৰিটো খুলি দিওঁ তহঁতে চাহি মই নাজানো এইটো মোৰ আলমাৰিলৈ কেনেকৈ আহিলে মা তোমাৰ লাজ নালাগে নিজৰ বোৱাৰীজনী গহনা চুৰ কৰিবলৈ আহিছে এইটো কাম মই নহয় তোৰ ঘৈণীয়েৰেহে কৰে আৰু ৰশ্মিয়ে ৰামুকো ফচাইছে এতিয়া মোকো ফচাইছে বেচেৰা ৰামুক আমি ঘৰৰ পৰা এনেই উলিয়াই দিলো তাৰ গাত একোৱে দুখ নাছিলে মা তুমি ভাল মগজুৰে কথাটো কৈছানে ৰামু খুৰা আমি নহয় তুমি ঘৰৰ পৰা উলিয়াই দিছা মই আৰু একো শুনিবলৈ নিবিচাৰো মোৰ ঘৰৰ পৰা তুমি ওলাই যোৱা ৰাহুল দেখিছা এতিয়া মোকে ফচাইছে সকলোবোৰ প্ৰমাণ পোৱাৰ পাছতো হ'ব মই ওলাই যাম ৰাহুল তুমি চিন্তা নকৰিবা মই আছো তোমাৰ লগত মোক মাৰি লৈ যোৱা ভগৱান আজি মই চাই দিয়া বোৱাৰীজনীৰ কাৰণে মোৰ ল'ৰাই ঘৰৰ পৰা মোক বাহিৰ কৰি দিলে খুৰী আপুনি প্ৰীতি তই আপুনি ইয়াত মন্দিৰত এনেকৈ আহি কান্দি আছে যে মই কি ক'ম মোৰ দুখৰ কথা আজি মোৰ ল'ৰাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিলেও কি ৰাহুলে প্ৰীতি কিন্তু কিয় মোৰ ফুলৰ কাৰণে মোৰ মন পচন্দৰ বোৱাৰী আনি মই বৰ বেয়াকৈ পস্তাইছো তাইক অনাৰ পৰা মোৰ কথা নুশুনাই হ'ল আৰু বোৱাৰীজনী যে কাৰোবাৰ লগত সম্পৰ্ক আছে মোৰ গা গহনা সকলোবোৰ চোৰ কৰি সেই ল'ৰাটোক দি দিয়ে জানো বুজিছো কিন্তু এই সকলোবোৰ ধৰা পৰাৰ লগে লগে তাই মোৰ কথা কৈহে মুখে বদনাম কৰিলে ওলোটাকে মুখে চোৰৰ বদনাম দিলে বুজিছো দিয়ক আপুনি চিন্তা নকৰিব খুৰী এই সকলোবোৰ মই ধৰা পেলাই দিম এতিয়া মই পুলিচ অফিচাৰ মন্দিৰত মই সেৱা কৰিবলৈহে আহিছিলোঁ আৰু মন্দিৰ দৰ্শন কৰিবলৈ আহোঁতে আপোনাক দেখা পালোঁ আহিলোঁ ভালেই হ'ল কথাবোৰ যে গম পালোঁ মোক তই ক্ষমা কৰি দিবি আইজনী হ'ব দিয়ক খুৰী তই বেয়া নাপাবি মই তোক বেমাৰী বুলি হাঁহিছিলোঁ আৰু মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস নকৰিবলৈ তাৰ জীৱনৰ পৰা আঁতৰিবলৈ কৈছিলোঁ এইবোৰ সকলো মোৰ ফুলৰ কাৰণে হৈছে সেইকাৰণে মোক এইখিনি কষ্ট দিছে চাগে তেনেকে নক'ব খুৰী মই আপোনাৰ কথা বেয়া পোৱা নাই সকলো মাকে বিচাৰিব নিজৰ ল'ৰাটোৰ ভাল হোৱাটো কেনেকেনো মোৰ বেমাৰ হোৱাৰ পাছতো আপুনি মোক একচেপ্ট কৰিব সেইটো কথা মই বুজি পাওঁ হ'ব দিয়ক আপোনাক মই কথা দিছোঁ অতি সোনকালে এই সকলোবোৰ ধৰা পৰিব এতিয়া আপুনি বলক আজি ৰাতিটো আপুনি মোৰ লগতে থাকিব তোৰ লগত খুৰী বলক ৰাহুল এইবাৰ আমি ফুৰিবলৈ যাম দেই কোনোবা আছেনে ঘৰত কোন আহিল আকৌ তুমি চোৱাচোন পুলিচ প্ৰীতি তুমি তুমি পুলিচ অফিচাৰ হ'লা হয় এতিয়া কি মোৰ অকাত চাবলৈ আহিছা নেকি তুমি এই দুখীয়া ল'ৰাটো জীয়াই আছে নে নাই চাবলৈ আহিছা চোৱা মই বহুত ডাঙৰ ইঞ্জিনিয়াৰ হৈ গ'লো হ'ব এইবিলাক কথা বাদ দিয়া তুমি ভুল বুজিছা ৰাহুল মই তোমাক এটা ভিডিঅ' দেখাবলৈ আহিছোঁ আৰু তোমাৰ মাকো লগত লৈ আহিছোঁ তুমি নিজৰ মাক ঘৰৰ পৰা উলিয়াই দিছা তুমি এনেকুৱা হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ ৰাহুল লোৱা প্ৰথমতে এইটো ভিডিঅ' চাই লোৱা হে ভগৱান মই কি কৰিলো
মই এইজনী ছোৱালীৰ কাৰণে ঘৰৰ পৰা মাক উলিয়াই দিলোঁ। ৰশ্মি, তুমি ইমান তললৈ যাব পাৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোক ক্ষমা কৰি দিয়া প্লিজ। তোক ক্ষমা কৰিব লাগে হা? তই যদি মোক ভালেই পোৱা নাছিলি তেতিয়াহ'লে তই মোলৈ বিয়া হৈ আহিছিলি কিয়? খুৰী মন্দিৰত গৈ পেলাই কান্দি আছিলে আৰু তেতিয়াই মোক খুৰীয়ে সকলোবিলাক কথা কৈছিল। তুমি মোক আগতে কিয় কথাখিনি নকলা মা? মই ক'বলৈ গৈছিলোঁ কিন্তু তই মোক ক'বলৈ নিদিলি। মোক তুমি ক্ষমা কৰি দিবা, মই বহুত ডাঙৰ ভুল কৰিলোঁ। প্ৰীতি, এইক লৈ যোৱা। ব'লা প্ৰীতি, মোক ক্ষমা কৰি দিয়ক প্লিজ। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা, নে গোটেই বাহিৰ কৰি দিম। তোমাক মই বহুত ভাল পাইছিলোঁ প্ৰীতি। প্ৰীতিও পাইছিলোঁ। তাই আৰু মাক বাপেকৰ সৈতে আমাৰ ঘৰলৈ আহিছিলোঁ, কিন্তু তাইৰ বেমাৰ বুলি মই তোৰ জীৱনৰ পৰা তাইক চাবলৈ কৈছিলোঁ। কি? হ'ব দিয়ক খুৰী, এতিয়া এইবিলাক উলিয়াই থাকিব নালাগে। মই ৰাহুলক এতিয়াও ভাল পাওঁ। মই তোমাক মোৰ বোৱাৰী কৰিব বিচাৰিছোঁ, তুমি হ'বানে? চৰি খুৰী, মোৰ মা দেউতাই মোৰ বিয়া ঠিক কৰিছে আৰু মই এতিয়া মা দেউতাৰ মনটো ভাঙিব বিচৰা নাই। ঠিক আছে দিয়া প্ৰীতি, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে এই কথাখিনিকে উলিয়াই দিলা সেইকাৰণে, নহ'লে মাক মই আজিও বেয়া পাই থাকিলোহেঁতেন। হ'ব দিয়া, মাক ভালদৰে ৰাখিবা, মই যাওঁ। খুৰী থাকক। যোৱা প্ৰীতি। আমি সঁচাকৈ মানুহে চিনি নাপালোঁ। আজি যিবোৰ হৈছে চব মোৰ কাৰণেই হৈছে। মোক ক্ষমা কৰি দিবি অ পিতাই। হ'ব দিয়া মা, এইবোৰ কথা বাদ দিয়া আৰু।